ৰাতিপুৱা এয়া 2 বাটি চাহ লৈছোঁ, ৰঙা চাহ, আৰু এইফালে পকৰা বনাইছোঁ। আজি এনেকৈ খাম। এয়া পকৰা আকৌ যোৱাকালি নামঘৰত নাম হৈছিলে, তাৰপিছত মই ৰাতি ফ্ৰিজত থৈ দিছিলোঁ, আৰু ৰাতিপুৱাই পকৰা বনাইছোঁ, লগতে ৰঙা চাহ, তাকো নিমখ চাহ। ৰাতিপুৱা আমাৰ আজি এনেকেই হ'ব, আৰু ৰাতিপুৱা আমি বেছিভাগ নিমখ চাহে খাওঁ। এয়া মা টোপনি ঢাবং দি শুই আছে। অ' মাইকী, চাহ খাবলৈ মন নাই নেকি? ঘূৰিবলৈ গ'ল, ঘূৰি আহি এয়া অ' তোৰ চাহ খাবি। তোৰ এয়া মাক দিছোঁ। মা নাই, বাবু স্কুল গ'ল। ৰাতিপুৱা ইমানেই গৰম দিছে আজি, মানে একেবাৰে বাহিৰৰ ফালে চাবই নোৱাৰি ৰ'দ। ৰাতিপুৱা অৱস্থাই নাই, ইমান গৰম দিছে। ৰাতিপুৱা এতিয়া মাত্ৰ 8টা বাজিছে, আৰু মোৰ ঘামি মানে একে পানী বৈ আহিছে। ইয়াত ৰাতিপুৱা 7টা বজাত এনেকুৱা ঘামি অৱস্থা নাই, আৰু গোটেই দিনটো আছে, কি হ'ব ঠিক নাই। মানে গৰম বুলি ক'লে মানে কিবা ভয় লগা হৈছে। গৰমেই গৰম, আৰু কি হ'ব। ৰাতিপুৱাই যদি ইমান গৰম হয়, দিনটো কেনেকৈ যাব। গোটেই দিনটো শুইয়ে থাকোঁ ফেনৰ তলত, উঠিবই মন নাযায়।